গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এডমিশ্যনৰ অনলাইন এপ্লাই বৰ্তমান আৰম্ভ হৈ গৈছে আৰু যদি আপোনালোকেও গুৱাহাটী ইউনিভাৰ্চিটিত BEd কোৰ্চটো কৰিম বুলি ভাবিছে তেতিয়া আপুনি বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটটোত গৈ BEd এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু ইয়াৰে আপোনালোকৰ 2025 আৰু 26 একাডেমিক ছেশ্যনৰ যি অনলাইন এডমিশ্যন তাৰ কাৰণে বৰ্তমান আবেদন হৈ আছে আৰু ইয়াৰে আপোনালোকৰ যি প্ৰগ্ৰেম হয় নেম অফ কোৰ্চ BEd প্ৰগ্ৰেম আৰু নেম অফ ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি টাইপ অফ এক্সাম হ'ব আপোনালোকৰ কমন এণ্ট্ৰেন্স টেষ্ট হ'ব আৰু এই কমন এণ্ট্ৰেন্স টেষ্টৰে যি অনলাইন আবেদন বৰ্তমান অনলাইন আবেদনৰ যি এপ্লিকেশ্যন ফৰ্ম হয় সেয়া বৰ্তমান মুকলি কৰি দিছে। তো আপোনালোকে এতিয়া বৰ্তমান ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰ যি আবেদন হয় মোড অফ এক্সামটো আপোনালোকৰ অফলাইন হ'ব আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটটোত যাব লাগিব আৰু অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ যি আপোনালোকৰ এডমিশ্যন হয় এডমিশ্যনৰ কাৰণে অনলাইন আবেদন আৰম্ভ হ'ব 25 জুন 2025 পৰা আৰু আপোনালোকৰ আবেদন কৰাৰ লাষ্ট ডেট হৈছে 5 জুলাই। তো বৰ্তমান আপোনালোকে 25 জুন 2025 পৰা গুৱাহাটী ইউনিভাৰ্চিটি BEd আপোনালোকে কোৰ্চৰ কাৰণে আবেদন কৰিব পাৰিব 25 জুন 2025 পৰা আৰু লাষ্ট ডেটটো হৈছে 5 জুলাই 2025। তো 25 জুনৰ পৰা আপোনালোকে 5 জুলাইলৈকে আবেদন